জনসমুদ্ৰৰ মাজত ধুবুৰীত বদৰুদ্দিন আজমলৰ মনোনয়ন পত্ৰ দাখিল। শিলচৰত প্ৰচাৰ চলাবলৈ উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তিতাবৰত পীযুষ হাজৰিকাৰ বিশাল পদযাত্ৰা। সমষ্টিয়ে সমষ্টিয়ে বাইক ৰেলীৰে চমক। শেষ প্ৰচাৰত ব্যস্ত উজনিৰ প্ৰাৰ্থীসকল। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জনসমুদ্ৰৰ মাজেৰে ধুবুৰী লোকসভা সমষ্টি AIUDFৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে বদৰুদ্দিন আজমলে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এক বিশাল জনসভাত ভাগ লয় AIUDF প্ৰধানগৰাকীয়ে। আৰু ধুবুৰীত কিমান ভোটত ৰকিবুল হুছেইন হাৰিব তাৰো হিচাপ দিলে বদৰুদ্দিন আজমলে। আমার কন্টেস্ট মোর লগেই হব, কোনো কন্টেস্টার নাই ইয়াত। রকিবুল সাহেবের পাত্তাই নাই, 2-2.5 লাখে আউট হয়ে যাব। তারপিছত যিমান হব আজমল সাহেবের কিমান ভোটৰ ব্যৱধানত জিকিব বুলি ভাবে? কমসে কম 7 লাখ 8 লাখ 7-8 লাখ। বাৰে বাৰে আমি এই 10-12 দিন 15 দিন আছে, আমি কাম কৰিম গাঁৱে গাঁৱে গলিয়ে গলিয়ে গৈ মানুহক কংগ্ৰেছ কি বস্তু এইটো আমি বুজাবৰ চেষ্টা কৰিম। আমাৰ যিমান বেয়া দিন আহিছে কংগ্ৰেছে আনিছে, কংগ্ৰেছে কৰিছে, কোনো এটা সমস্যা আমাৰ সমাধান কৰা নাই এই কংগ্ৰেছ চৰকাৰে। এইটোৰ কাৰণে ৰকিবুলৰ বিৰুদ্ধে আৰু কংগ্ৰেছৰ বিৰুদ্ধে আমি মাত। ইফালে শিলচৰত উপস্থিত হয় বংগৰ শক্তিশালী নেত্ৰী মমতা বেনাৰ্জী। শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাই শিলচৰ টাউন ক্লাব ফিল্ডত অনুষ্ঠিত এক বিশাল জনসভাত ভাগ লয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু সেই লড়াইয়ের জন্য তৈরি হতে হবে। আমি কথা দিয়ে যাচ্ছি, রাধেশ্যাম বাবুকে আপনারা জেতান, আরো 3টে প্রার্থীকে জেতান। আগামী আসামে বিধানসভা নির্বাচনে তৃণমূল কংগ্রেস সব সিটের লড়াই করবে, আর আপনাদের সাপোর্ট থাকলে আমরা জিতবো, এটা আমি বিশ্বাস করি। আর আমরা জিতলে NRC হবে না, তুলে দেবো। কে হবে না, তুলে দেবো। ইউনিফর্ম সিভিল কোড হবে না, তুলে দেবো। এবং মনে রাখবেন, আজও যারা ডি লিস্টে পড়ে আছেন, যাদের ভবিষ্যৎ জানেন না, তাদের ভবিষ্যৎ করে দেবো, এ কথা আজ বড় গলায় বলে গেলাম। ইফালে উজনিৰ প্ৰাৰ্থীসকলে আজি শেষ প্ৰচাৰত দিয়ে চমক। তিতাবৰত পীযুষ হাজৰিকাৰ নেতৃত্বত ওলাই এক বিশাল পদযাত্ৰা। হাজাৰ হাজাৰ লোকে ভাগ লয় এই পদযাত্ৰাত। তপন গগৈ ডাঙৰীয়াই 2.5 লাখ ভোটৰ ওপৰত জয়লাভ কৰিব। আজি চাৰিওফালে বিজেপি দলৰ কাৰ্যসূচীত মানুহে মানুহ, মাজুলীত হাজাৰ হাজাৰ মানুহ, তিতাবৰত হাজাৰ হাজাৰ মানুহ। আমাৰ এইটো হৈছে জনতাৰ সমৰ্থন, ৰাইজৰ সমৰ্থন। আৰু তেওঁলোকৰ মালিকনিক চাবলৈ অহা দল, সেই মালিকনিকে মানুহে কালি চাবলৈ নাহিলে। ই প্ৰমাণ কৰে যে যোৰহাটত তেওঁলোক বৰ বেয়া ধৰণে হাৰিব আৰু বেয়া ধৰণে তেখেতলোকে মুখ টেকাচা খাব। আৰু তপন গগৈ ডাঙৰীয়া 2.5 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকিব। মাজুলীতো বিধায়ক ভুৱন গামৰ নেতৃত্বত ওলাই হাজাৰ হাজাৰ লোকৰ বাইক ৰেলী। মৰিয়নী ধ্ৰুৱজ্যোতি কুৰ্মীয়ে উলিয়াই টিংখাং সমষ্টিটো দেখা গ'ল মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ওলোৱা বাইক ৰেলীৰ চমক। সমগ্ৰ 5টা লোকসভাতে এনেধৰণে বিভিন্ন কাৰ্যসূচীৰে আজি গণতন্ত্ৰৰ বৃহৎ যি উৎসৱ নিৰ্বাচন, এই নিৰ্বাচনৰ এই উৎসৱত সকলো জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থন ওলাই আহিছে। আৰু আমিও আমাৰ টিংখাং সমষ্টিত 3 স্থানত এনেধৰণে বাইক ৰেলীৰে আমি আজি সামৰণি মাৰিছোঁ। আৰু খুমটাইত আকৌ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ এক ব্যতিক্ৰমী প্ৰচাৰ চলাই বিধায়ক মৃণাল শইকীয়াই। খুমটাইৰ পঞ্চায়তে পঞ্চায়তে ই-ৰিক্সাৰে প্ৰচাৰ চলাই বিধায়কগৰাকীয়ে। ডাঙৰ প্ৰচেছন এটা কেনিবা গাড়ীয়েদি মূল ৰাস্তাইদি গুচি গ'লে কিনাৰৰ মানুহখিনিয়ে গম নাপায়। আৰু এনেকৈ ই-ৰিক্সাত গ'লে মানুহবিলাকো বাটে পথে লগ পাই যোৱা যায়। সকলোকে আহ্বান কৰিছোঁ যে আহক, সোনকালে ভোট দিবলৈ আহক। আৰু আমাৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰক, মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰক। শেষ প্ৰচাৰত ভাগ লোৱা দেখা গ'ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ শক্তিশালী বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। জনতাৰ উৎসাহ দেখি কিমান ভোটত তেওঁ জয়ী হ'ব তাৰো হিচাপ দিলে প্ৰাৰ্থীগৰাকীয়ে। এতিয়া
সকলোৱে এটা থিৰাং কৰিছে 5 লাখতকৈ অধিক ভোটত আমাৰ কাৰ্যকৰ্তাসকলে কৈছে যে 5 লাখতকৈ অধিক ভোটত আমি জিকাম। এইটো কাৰ্যকৰ্তাসকলৰ মনৰ কথা, ৰাইজৰ সঁহাৰি চাই। এইদৰেই নিজ নিজ সমষ্টিত প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰৰ চমক অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।